আজি এইকেইটা ৰাতিপুৱা নাগালেণ্ড যাবৰ কাৰণে ৰেডি কৰিছোঁ পোৱালি। এটা মতা আৰু এটা মাইকী, এইবিলাক 3মহীয়া পোৱালি হয়। এইটো নাগালেণ্ড যাব আজি। অলৰেডি মানুহ পালেহি এতিয়া। পোৱালিকেইটা উলিয়াই দিছোঁ। পোৱালিকেইটা ধুনীয়া ফিগাৰ চাওক। আপোনাৰ এটা পোৱালি মিনিমাম 24 কেজি তলত হ'ব। আপোনাৰ 23 কেজিটো মিনিমাম আছে, 22-23। এই এজনীটো 24 কেজিমান হ'ব। ধুনীয়া পোৱালি ফিগাৰ। 3মহীয়া এইবিলাক বেছিদিন পুহিব নালাগে। তেখেতলোকে ইয়াৰ গাড়ী লোড কৰি দিয়া হৈ গ'ল। তো বলেৰো পিকআপে লৈ আহিছিলে এটি। খালি গাড়ীখন ডাঙৰ আনিলে আৰু পোৱালি অকল দুটাহে। ধুনীয়া পোৱালি চাওক, ফিগাৰ চাওক। এইবিলাক এতিয়া 13,000 টকাত দি দিয়া হৈছে। যদি আৰু কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। মুঠতে মিনিমাম 22 কেজি ওপৰত আছে পোৱালি। ভাল পোৱালি আছে, ধুনীয়া পোৱালি আছে। এইবিলাক আৰু 5 মাহমান পুহিলে সিহঁতৰ হৈ যাব, হিতত আহি যাবগৈ। এতিয়াতো 3 মাহ অলৰেডি হৈ গ'ল সিহঁতৰ। ধুনীয়া পোৱালি হয়। নাগালেণ্ডৰ যেনে কেইবাদিনৰ আগৰ পৰাই কৈ আছিলে, কিন্তু ইয়াত গাড়ী মই তেনেকৈ গাড়ী ইয়াত বিচাৰিছিলোঁ, গাড়ী নাপালোঁ ইয়াত। চব গাড়ী নাযায়। সেইটো কাৰণে এতিয়া ডাইৰেক্ট নাগালেণ্ডলৈ লৈ যাব। যোৰহাটৰ গাড়ী হয় এখন, মৰিয়নি। তেখেতৰ লগত চিনাকি হয়, তেনেকৈ লৈ যাব। থেংক ইউ।